অসমৰ বিৰোধী ৰাজনৈতিক শক্তি আমি একত্ৰিত হৈ আছিলোঁ, ঐক্যবদ্ধভাৱে আছিলোঁ। আৰু আপোনালোকে সকলোৱে জানে আমাৰ সকলো বিৰোধী ৰাজনৈতিক শক্তিৰ যিটো একত্ৰিত যিটো সত্তা, এইটোক আমি বিৰোধী ঐক্যমঞ্চ অসম হিচাপে আমি ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ, বা সকলোৱে জানে ইউনাইটেড অপজিশ্যন ফৰাম আছাম বুলি। কিন্তু আমি শেহতীয়াকৈ আমি সকলোৱে এই বিষয়টো আলোচনা হ'ল যে আমি বিৰোধী ঐক্যমঞ্চৰ নামটো আমি সলনি কৰাটো প্ৰয়োজন। কাৰণ 2026 চনত চৰকাৰ হ'ব, আমাৰ বিৰোধী ৰাজনৈতিক শক্তিৰ চৰকাৰ হোৱাটো 100% প্ৰায় নিশ্চিত, আৰু তাৰ পূৰ্বানুমান ইতিমধ্যে ৰাইজে পাইছে। গতিকে আহি থাকিব লগা দিনসমূহত অসমত বিৰোধী শক্তিয়ে চৰকাৰ কৰিব, আৰু আমি সেইকাৰণে আমাৰ নাম সলনি কৰিবৰ কাৰণে আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু সকলো ৰাজনৈতিক দলে আমাৰ বিৰোধীৰ সকলো ৰাজনৈতিক দলৰ মাজত আলোচনা